এটা জাগাত আহিছোঁ, মেঘালয় হয়। এইটো হ'ল প্লেচটো। ইপিনে পাহাৰ আছে ওপৰত, এই পাহাৰ। এইটো ডাঙৰ কৰি জুম কৰি দেখাইছোঁ মই। ইয়াত পাথৰ আছে, এইটো পাহাৰ, এইটো ৰাস্তাৰ তলত, এইটো পাহাৰ। মই এটা জাগা দেখিছোঁ প্লেচ। ইয়াতে মই বহি ল'ৰা ছোৱালীয়ে বহি ইয়াতে ৰেষ্ট কৰে ছানডেত। এটা বিষয় কওঁ, এই বিষয়টো হ'ল যেনেকৈ আমি গাঁৱলীয়া বেয়াকৈ ধৰ কাম বিজনেছৰ বিষয়ে বুজি নাপায়, ধৰ বিজনেছৰ বিষয়ে নাজানে, বা যিকোনো খেতি কৰিলে কি হয়, ধৰ এডাল তামোল গাছ, এই বাগানখন চাওক, আগৰ বছৰ ৰুইছে বাগানখন। এয়া তামোল গাছ মোটামুটি বহুত লম্বা আছে, এই তাৰ পৰা ধৰি বাগানখন ইয়াৰ লাগি ধৰ আগৰ বছৰ এই তামোল গাছডাল ৰুইছে তামোল গাছবিলাক ৰুইছে মানুহ দুজন আৰু কি, দুইজন ভায়েকে ৰুইছে। এই তামোল বাগানখন ৰুইছে মোটামুটি আগৰ বছৰ ৰুইছে। ইটো তামোল পুলিটো আছিল বেলেগত যোৱাই থোৱা আছিল, 2-3বাৰ যোৱাইছে, 2-3বাৰ গুচাইছে, জানো পুতি কি কৰিছে। তাৰপিছত তামোলৰ পুলিডাল আগৰ বছৰ ৰুইছে, তামোল পুলিডাল ৰুই কিনে এতিয়া চাওক, মোটামুটি 1000 গাছ আছে ইয়াতে। এইটো হ'ল 3 বছৰ বা 4 বছৰ ৰখিব লাগিব। 4 বছৰ পাছত ফল দিব। ইয়াতে কোনো সাৰ নালাগে, কিছু নালাগে ইয়াতে, প্লাছ খালি এইটো ৰুইছে, এতিয়া নিজে নিজে উঠিব। বছৰত ধৰ কথা কওঁ 1-1.5 লাখ টকা দিব। 1000 গাছ আছে ইয়াতে, 1000 বেছি হ'ব, 1000 গাছ ডাঙৰ বাগান এখন। এই চাওক, এইটো টকা যিকোনো ইনভেষ্ট কৰি থৈ দিছে, যিকোনো বিজনেছত খটাইছে। তাৰমানে এইটো এটা তামোল গছ ৰুইছে, বাগানখন এতিয়া 5 বছৰ অপেক্ষা কৰিব লাগিব। 1 বছৰ 1.5 বছৰ গ'ল, ক'ব গ'লে 1.5 বছৰ গ'ল। এতিয়া আৰু 2 বছৰ ধৰ 2 বছৰ বা 2.5 বছৰ পাছত বা 3 বছৰ পাছত লাগিব। ডাঙৰ হৈছে, 3 বছৰ পাছত লাগিলে বছৰত 1-1.5 লাখ 2 লাখ টকা দি দিব। কোনো সাৰ নালাগে, কিছু নালাগে। আপোনালোকেও এনেকুৱা বাগান কৰক, তামোল গছ ৰুৱক, মাটি থাকিলে বহুত ছাকচেছ হ'ব। বছৰত 1.5 লাখ 2 লাখ টকা যদি এনেই কিছু সাৰ নিদিয়ে, যত্ন কৰিব নালাগে, খালি চাফা কৰি ৰাখিলে হ'ল গুৰটো, বাছ। তামোল গছ বিষয়ে এইটো ক'লোঁ, ভাল। এইবিলাক কোনো সাৰ নালাগে, কোনো মেডিচিন নালাগে, বাছ। বাগানখন বহুত ডাঙৰ বাগান। এইকাৰণে বাগানখনৰ মোৰ ভাল লাগিল দেখা পাই, সেইকাৰণে আপোনালোকক দেখালোঁ। তামোল বাগান মানে বহুত ইনকামৰ ৰাস্তা। বছৰত এটা টকা, মোটা টকা পাব আপুনি, পেঞ্চন পোৱাৰ দৰে মোটা টকা পাব এটা। এইটো আৰু কি পুৰা প্ৰকৃতৰ বস্তু হয়, কোনো কিবা নহয়। বেমাৰ লাগিব পাৰে, যত্ন কৰিলে মাজে মাজে যত্ন কৰিব লাগিব। বেমাৰ কিয় লাগিব? বেমাৰ লগাৰ কিয়ে নাই নহয়, লাগিলে এডাল 2ডাল মৰিব, গোটেই বাগানখনটো নমৰে কেতিয়াও। আৰু ৰুই দিব, আৰু হ'ব, বাছ। এনেকুৱা কৰি আপোনালোকে ৰুৱক, মাটি থাকিলে বছৰত কিবা এটা ইনকাম মানে পাব মানে ভালে টকা পাব। যে বছৰত যদি 2 লাখ বা 1.5 লাখ বা 1 লাখে ধৰিলে, 1 লাখ টকা কৰি যদি পায় বছৰত, কি লাগে? মাহত 9,000 8,000 10,000 কৰি পৰি গ'ল, ক'ব গ'লে নহয়। সেইকাৰণে দেখালোঁ আপোনালোকক ডাঙৰ বাগানটো চাওক। ইয়াৰ পৰা ধৰি 3 বিঘামান হ'ব, 3 বিঘা 4 বিঘামান হ'ব। মোটামুটি 2-3 লাখ টকা পাব বছৰত। এইকাৰণে ৰাখি প্লেচটো ভাল লাগিল। বঢ়িয়া গছ আছে, ডাঙৰ গছ আছে। ইয়াতে জিৰাও আমি, মানে খাই প্লাষ্টিক লেতেৰা কৰি থৈ যায়, সেইবিলাক থ'ব নালাগে, চাফা কৰি থ'ব লাগে। কিয় আমিয়ে বহোঁ, এদিন মই চাফা কৰিম ৰ'ব, সেই 2-3জন লগ লাগি চাফা কৰিম, ভাল লাগে। ৰবিবাৰ চানডে হ'লে চাফা কৰে, সিহঁতে চানডেত চাফা কৰে। গাঁৱৰ মানুহবিলাকে চানডেত বা চব ল'ৰাবিলাকে চাফাত লাগি যায়। বেলেগ নেদেখাওঁ, এইটোৱে দেখালোঁ। আৰু এইপিনে মেঘালয়ৰ পৰা আহিলোঁ, এইখন মোৰ গাড়ী। আপোনালোকে জানে এইটো মই বিজনেছ কৰোঁ। এইটো ঘৰত যাই আছোঁ। ওচৰতে খেতি আছে, খেতিটো জানে, খেতিৰ মই বহুত ভিডিঅ' দি থাকোঁ আপোনালোকক, খেতিৰ বহুত ভিডিঅ' দি থাকোঁ। চব বস্তু হ'ল নেচাৰেলে দেখাওঁ মই, চব বস্তু চাওক। বগলী আছে ইয়াতে, এতিয়াও হাল লগোৱা নাই, লগাব।
বিধান পাৰি থৈছে ওচৰতে, এয়া বিধান পাৰি থৈছে। বিধান এতিয়া ডাঙৰ হৈছে আৰু এতিয়া ৰোৱা মোটামুটি খেতিত আৰম্ভ কৰিব। এতিয়া হাল বাব, ট্ৰেক্টৰ দি হাল বাব। আজিকালি 2-3 দিনতে হৈ যায় ট্ৰেক্টৰ দি। এইটো বগলীবিলাক মাছ খাই আছে, ইয়াতে মাছো পায়। এয়া চাওক, আপোনালোকক দেখাওঁ। চব মই ৰিয়েল মানে অৰিজিনেল বস্তু দেখাওঁ যিকোনো। তে বাই ৰাখিছোঁ। ইউটিউব পাৱাৰ অন, ইউটিউব ৰাখিছোঁ বাই।